আজি ওদালগুৰি জিলা টংলা আমতলাৰ চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকখনৰ প্ৰতিষ্ঠা দিৱস উদযাপন। মই চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকৰ স্বত্বাধিকাৰী। আজি আমাৰ চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক প্ৰথম বৰ্ষ মানে কমপ্লিট কৰিলে আৰু সেইটোৰ বাবে আমি এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত 450 গৰাকী স্বাস্থ্যৰ লগত জড়িত তেওঁলোকক আমি সম্বৰ্ধনা জনাম আৰু এই সম্বৰ্ধনা অলৰেডি হৈও আছে আৰু আমাৰ এই চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক বহুত ত্যাগৰ ফলত আমি বহুত কষ্ট বা বহুত এটা সপোন আছিল যে টংলাবাসীক যাতে আমি স্বাস্থ্য ক্ষেত্ৰত সেৱা আগবঢ়াই যাব পাৰোঁ কাৰণ টংলা স্বাস্থ্যৰ ক্ষেত্ৰত বহুত পিছপৰা আৰু চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিকে প্ৰথমবাৰৰ বাবে এটা নতুনভাৱে মডাৰ্ণ টেকন'লজি লৈ ফালে আৰু যিখিনি ইকুইপমেণ্ট আছে গোটেই ওদালগুৰি ডিষ্ট্ৰিক্টত সেইবিলাক ইকুইপমেণ্ট নাই আৰু চেলুটাৰী মাল্টি স্পেচিয়েলিটি ক্লিনিক প্ৰথমবাৰৰ বাবে বিভিন্ন ডিপাৰ্টমেণ্ট লৈ যেনে আপোনাৰ অৰ্থপেডিক গাইনকলজি পেডিয়াট্ৰিক তাৰপিছত আপোনাৰ কাৰ্ডিঅ'লজি তাৰপিছত আপোনাৰ স্কিন ডিপাৰ্টমেণ্ট 15টা মান আছে ইনিচিয়েলি 15টা মান আছে ইনক্লুডিং আপোনাৰ স্কিন স্পেচিয়েলিষ্ট আৰু বাকি সেৱাসমূহ হ'ল আমাৰ আল্ট্ৰাছ'ন'গ্ৰাফি সেৱা যেটো আল্ট্ৰাছাউণ্ড আছে আৰু যেটো আল্ট্ৰাছ'ন'গ্ৰাফি সেৱা টংলাত প্ৰথমতে ৰবিবাৰে হৈ আছিল আমি সেইটো ৰবিবাৰ কি অকল ৰবিবাৰ কিয় আমি বেলেগ বাৰো চেষ্টা কৰি আছো এতিয়ালৈকে আমি শুক্ৰবাৰ আৰু সোমবাৰ এখিনি কৰিছো আমাৰ ডক্টৰ কিমান জন আছে ডক্টৰ আমাৰ more than 15 আছে আমাৰ ষ্টাফ কিমান আছে ষ্টাফ আমাৰ 40 জন মান আছে আপোনাৰ 24 ঘণ্টা ইয়াতে আপাতকালীন সকলো চিকিৎসা ব্যৱস্থা আছে ইয়াতে 24 ঘণ্টা আমি যিখিনি পাৰো বাকি কেতিয়াবা ৰেফাৰ দিব লগা হলে আমি জিএমচিএইচত ৰেফাৰ কৰো বাকি আমাৰ 24 ঘণ্টাই ইয়াতে সাৰ্ভিস আছে 24 ঘণ্টাই ডক্টৰ লগ পাব বাকি স্পেশালিষ্ট খিনি বেলেগ বেলেগ দিনত আহে আৰু ইয়াতে টংলাত প্ৰথমবাৰৰ বাবে ইকৰ ব্যৱস্থা কৰা হৈছে আৰু সকলো তেজৰ পৰীক্ষা আৰু সকলো ধৰণৰ যিমান পৰীক্ষা আছে ইয়াত কৰিব পাৰি ধন্যবাদ জনাইছো ভাল লাগিছে আমাৰ টংলা অসামৰিক চিকিৎসালয়ৰ কাষতে এখন নতুন চিকিৎসালয় হৈছে ইয়াতে মানুহে চিকিৎসা সেৱা বিচাৰি আহিছে আচলতে আমি চিকিৎসকসকল ৰাইজৰ বাবে ভগৱান সদৃশ বিপদ আপদৰ সময়ত আমি চিকিৎসকসকল বা আমাৰ যিসকল সহায়কাৰীসকল থাকে আমাৰ নাৰ্ছসকলেই হওক আশা বাইদেউসকলেই হওক বা আমাৰ ফাৰ্মাচিষ্টসকলেই হওক বিপদ সময়তহে তেওঁলোকে আমাক বিচাৰে সাধাৰণ ৰাইজে গতিকে এই কথাটো আমি সদায় মনত ৰাখিব লাগিব কোনোবা এজন বিপদগ্ৰস্ত ৰোগীয়ে যেতিয়া আমাক বিচাৰে আমি সদায় মানৱীয়তা গুণটো দেখুৱাব লাগিব কাৰণ তেওঁলোকে এনেই আমাক আমনি কৰিবলৈ নাহে যেতিয়া বিপদত পৰিব তেতিয়া আমাক বিচাৰি আহে তেওঁলোকে বেলেগত বিচাৰি নাযায় সেই কথাটো সদায় আমি মনত ৰাখি আমি মানৱতা আগবঢ়াব লাগিব যাতে তেওঁলোকৰ বাবে আমি পৃথিৱীত একোজন শ্ৰেষ্ঠ মানুহ হ'ব পাৰোঁ যিমান ছাৰ্ভিচেছ প্ৰভাইড কৰা হৈছে যেনেকৈ আপোনাৰ ইক' ছাৰ্ভিচ যোনটো আমি ইলেক্ট্ৰ'কাৰ্ডিঅ'গ্ৰাফি বুলি কওঁ তাৰপিছত আপোনাৰ 24/7 ছাৰ্ভিচ আপোনালোকে জানে ইমাৰ্জেঞ্চিৰ সময়ত 24/7 ছাৰ্ভিচ কিমান ইম্পৰ্টেণ্ট চেলিব্ৰেট টিমৰ কাৰণে আৰু এই ছাৰ্ভিচখিনিৰ কাৰণে আজি লোকেল মানুহৰ দেখিবলৈ পাইছোঁ যে বহুতখিনি সুবিধা হৈছে মানুহৰ কাৰণে আৰু